নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি উইথ গৌৰী ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে 10মান শ্ৰেণীৰ সমাজ অধ্যয়নৰ ইতিহাস খণ্ডটোৰ প্ৰথম পাঠটোৰ প্ৰশ্নোত্তৰ লগতে পাঠটোৰ সম্পূৰ্ণ বিৱৰণ পঢ়িলোঁ। তোমালোকে নিশ্চয় পাঠটো পঢ়ি বুজি পালা আৰু প্ৰশ্নোত্তৰসমূহো তোমালোকে নিশ্চয় বুজি পাইছা। যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা। আজি আমি পঢ়িম দ্বিতীয়টো অধ্যায় মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। মহাত্মা গান্ধীৰ বিষয়েনো আমি কোনে নাজানো হয়নে? আমি সকলোৱে মহাত্মা গান্ধীৰ বিষয়ে জানো। গতিকে আজি আমি পঢ়িম যে মহাত্মা গান্ধীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনৰ কাৰণে কেনেদৰে সংগ্ৰাম কৰিছিল। ইতিমধ্যে আমি অলপ চলপ কথা সকলোৱে জানোৱেই। গতিকে এই পাঠটোত আমাক সম্পূৰ্ণ বিৱৰণ দিব যে মহাত্মা গান্ধীয়ে কেনেদৰে স্বাধীনতা আমাৰ বাবে আজুৰি আনিছিল। গতিকে এতিয়া চোৱা মহাত্মা গান্ধীৰ উত্থান। 1914 চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ পাছত ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীৰ মোহনদাস কৰমচাদ গান্ধী উত্থান এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। মহাত্মা গান্ধীৰ আচল নাম কি? মোহনদাস কৰমচাদ গান্ধী। আৰু প্ৰথম বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল? 1914 চনত। দেখিছানে কেনেকৈ সৰু সৰু প্ৰশ্নবোৰ সোমাই আছে? সেইকাৰণে মই তোমালোকক কওঁ যে পাঠটো পঢ়িবা। পাঠটোত বহুতো সৰু সৰু প্ৰশ্ন পাবা। তোমালোকে ভালকৈ লেটাৰ নম্বৰ পাবলৈ হ'লে তোমালোকে অকণমান কষ্ট কৰিবই লাগিব। মইতো যিমান পাৰি তোমালোকৰ লগত কষ্ট কৰিছোৱেই, কিন্তু লগতে তোমালোকেও কষ্ট কৰিব লাগিব দেই। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ একদম নাপাহৰিবা। আৰু যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কিন্তু ভিডিঅ'টো চাইছা তেওঁলোকেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা। ব্ৰিটেইন, আমেৰিকা আৰু ফ্ৰান্সৰ মিত্ৰশক্তিয়ে প্ৰতিশ্ৰুতি দিছিল যে যদি ভাৰতীয় জাতীয়তাবাদীসকলে বিশ্বযুদ্ধত মিত্ৰশক্তিক সমৰ্থন জনায় তেতিয়াহ'লে যুদ্ধৰ শেষত ভাৰতক স্বাধীনতা আৰু জাতীয় স্বনিয়ন্ত্ৰণ প্ৰদান কৰা হ'ব। অৰ্থাৎ যদি মিত্ৰশক্তিক তেওঁলোকে স্বাধীনতা সংগ্ৰামত সমৰ্থন কৰে তেতিয়াহ'লে ভাৰতক স্বনিয়ন্ত্ৰণ অৰ্থাৎ ভাৰতক স্বাধীনতা প্ৰদান কৰিব। কিন্তু 1918 চনত যেতিয়া মিত্ৰশক্তি জয়যুক্ত হ'ল তেওঁলোকে ঔপনিৱেশিক শাসন পেলোৱাৰ অলপো আগ্ৰহ নেদেখুৱালে। অৰ্থাৎ মিত্ৰশক্তি জয়যুক্ত হ'ল 1918 চনত, কিন্তু ভাৰতক স্বাধীনতা প্ৰদান নকৰিলে। কিতাপখন কাৰ? কিতাপখন মই নামটো প্ৰকাশ নকৰোঁ, কিন্তু মহাত্মা গান্ধীক একদম মাইকী মানুহ বনাই দিছে। দেখিলে মুচে চুচে আকৌ এইপিনে একদম সেন্দুৰ দি মাইকী মানুহ বনাই দিছে। এইটো কাম বাৰু কোনে কোনে কৰা মোক কমেণ্ট কৰি জনাবাচোন। আমিও কৰিছিলোঁ দেই। আমি যেতিয়া সৰু আছিলোঁ মানে তোমালোকৰ নিচিনা আছিলোঁ, আমিও কিতাপত এনেকৈ পালে ফুট দিওঁ, নাকবালি দিওঁ, সেন্দুৰ দিওঁ, চুলি আকৌ খোপা বান্ধো, কাণফুলি গোটেইখিনি কৰোঁ। ফটোখন দেখি ঘপককৈ মনত পৰি গ'ল। ঠিক আছে, এতিয়া চোৱা এনে পৰিস্থিতিত পৰাধীন জাতিবোৰৰ মাজত নিৰাশাৰ সৃষ্টি হৈছিল। যিহেতু মিত্ৰশক্তিয়ে কৈছিলে যে তেওঁলোকে যেতিয়া জয়ী হ'ব তেওঁলোকে ভাৰতক স্বাধীনতা প্ৰদান কৰিব, কিন্তু যেতিয়া প্ৰদান নকৰিলে তেতিয়া পৰাধীন জাতিবোৰৰ মাজত যিসকল পৰাধীন হৈ আছে তেওঁলোকৰ মাজত নিৰাশাৰ সৃষ্টি হৈছিল। সেই সময়ত আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিও স্বাধীনতাকামী জাতিবোৰৰ মাজত জাতীয়তাবাদী চেতনাৰ উত্থানৰ বাবে অনুকূল হৈ পৰিছিল। 1917 চনত সংঘটিত ৰুছ বিপ্লৱৰ দেখিছানে? ৰুছ বিপ্লৱ কেতিয়া সংঘটিত হৈছিল? 1917 চনত। ৰুছ বিপ্লৱে প্ৰমাণ কৰিছিল যে সাধাৰণ মানুহৰ মাজত অসীম বল আৰু শক্তি লুকাই আছে। ৰুছ বিপ্লৱৰ পৰাই প্ৰমাণিত হৈছিল যে সাধাৰণ মানুহ তাৰমানে আমাৰ নিচিনা মানুহৰ মাজতো অত্যন্ত শক্তি লুকাই আছে যিবোৰ আমি গম নাপাওঁ। আৰু সেই ৰুছ বিপ্লৱে ভাৰতৰ যিসকল লোকৰ মনত স্বাধীনতাৰ ভাৱ সোমাই আছিল তেওঁলোকৰ মনত স্বাধীনতাটো পুনৰ উজ্জীৱিত কৰিছিল। অৰ্থাৎ তেওঁলোকে পুনৰ স্বাধীনতাৰ কাৰণে কষ্ট কৰিবলৈ চেষ্টা কৰিছিল। আৰু এই সময়তে মহাত্মা গান্ধী ওলাইছিল, তাৰমানে মহাত্মা গান্ধীৰ প্ৰৱেশ ঘটিছিলে। আৰু গান্ধীজীয়ে ইতিমধ্যে দক্ষিণ আফ্ৰিকাৰ লগতে ভাৰতৰ চম্পাৰণ, আহমেদাবাদ আৰু খেৰাত জনসাধাৰণক নেতৃত্ব দি নিজকে প্ৰতিষ্ঠিত কৰিছিল। তাৰমানে ইমান দিনে মহাত্মা গান্ধীয়ে অলপ মহাত্মা গান্ধী প্ৰতিষ্ঠিত হৈছিলেই। 1893 চনত দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে ভাৰতীয়সকলৰ আন্দোলন আৰম্ভ কৰিছিল। তেতিয়া তেওঁ মাত্ৰ 24 বছৰ বয়সীয়া এজন বেৰিষ্টাৰ আছিল। অৰ্থাৎ দেখিছানে মহাত্মা গান্ধীয়ে ভাৰতৰ পৰা গৈ দক্ষিণ আফ্ৰিকাত বৰ্ণবাদ মানে ক'লা বগা মানুহৰ যিটো তাত মানে ভেদভাৱ আছিল তাৰ বিৰুদ্ধে তেওঁ মাত মাতিছিল। আৰু তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ 24 বছৰ।
1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইত এটা সচ্ছল পৰিয়ালত মহাত্মা গান্ধীৰ জন্ম হৈছিল মহাত্মা গান্ধীৰ জন্ম কেতিয়া মনত ৰাখিবা আমি 2 অক্টোবৰ যে গান্ধী জয়ন্তী পালন কৰোঁ তাৰ মানে সেইদিনাখন মহাত্মা গান্ধীৰ জন্ম হৈছিলে কেতিয়া চনটো কিমান আছিলে 1869 চনত আৰু ক'ত হৈছিলে গুজৰাটৰ পোৰবন্দৰত 1888 চনত তেওঁ আইন অধ্যয়ন কৰিবলৈ লণ্ডনলৈ গৈছিল আৰু 1891 চনত ব্যাৰিষ্টাৰ উপাধি লৈ ভাৰতলৈ আহিছিল তেওঁ আইন পঢ়িবলৈ লণ্ডনলৈ গৈছিলে 1888 চনত আৰু যি লৰ উপাধি ব্যাৰিষ্টাৰ সেই লৈ পেলাই তেওঁ 1991 চনত ভাৰতলৈ উভতি আহিছিলে তেওঁ কিছুদিনলৈ ৰাজকোট আৰু মুম্বাইত ওকালতি কৰি তাৰ পাছত ওকালতিক পেছাগত লক্ষ্য হিচাপে লৈ 1893 চনত দক্ষিণ আফ্ৰিকাৰ নাটাললৈ যায় যে তেওঁ ওকালতিয়ে কৰিম বুলি ভাবি পেলাই তেওঁ 1993 চনত দক্ষিণ আফ্ৰিকাৰ নাটাল নামৰ এখন ঠাইলৈ তেওঁ ওকালতি কৰিবলৈ যায় তেতিয়া তেওঁ তাত গৈ ইউৰোপীয়সকলে জাপি দিয়া ৰাজনৈতিক আৰু সামাজিক অবিচাৰ দেখি পেলাই হতচকিত হৈছিল মানে ভাৰতীয়সকলৰ ওপৰত অৰ্থাৎ ভাৰতীয়সকলক বহুত বেয়া ব্যৱহাৰ কৰা হৈছিলে দক্ষিণ আফ্ৰিকাত সেই সময়ত তাৰ প্ৰতিবাদ কৰিবলৈ তেওঁ মনতে সংকল্প গ্ৰহণ কৰে আৰু ভাৰতীয়সকলক নেতৃত্ব দি এক বৰ্ণবৈষম্য বিৰোধী সংগ্ৰাম আৰম্ভ কৰে তেওঁ নাটালত নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ এটা ৰাজনৈতিক সংগঠন গঢ়ি তোলে আৰু তাৰ লগে লগে ইণ্ডিয়ান অপিনিয়ন নামৰ এখন বাতৰি কাকত উলিয়াই ভাৰতীয়সকলক ৰাজনৈতিক আৰু সামাজিকভাৱে শিক্ষিত আৰু সচেতন কৰি তোলে তাৰ লগে লগে সচেতন কৰি তুলিবলৈ চেষ্টা কৰে চিন্তা কৰা যে এজন এতিয়াৰ দিনত হ'লেও বেলেগ কথা যে এতিয়াৰ দিনত আমাৰ ইমান নেটৱৰ্কৰ দিন হয় নাই আমাৰ ইমান অনলাইনৰ দিন কিন্তু তেতিয়া চিন্তা কৰাচোন তেতিয়াতো একোৱেই নাছিলে তথাপিও মহাত্মা গান্ধীৰ ইমানেই সাহস আছিল তেওঁ যে তেওঁ দক্ষিণ আফ্ৰিকাত গৈ পেলাই তেওঁলোকৰ নীতি নিয়মৰ বিৰুদ্ধে প্ৰতিবাদটো কৰিছিলে আৰু তাত গৈ তেওঁ এখন এটা ইণ্ডিয়ান কংগ্ৰেছ এটা ইণ্ডিয়ান সংগঠন গঢ়ি তুলিছে ভাৰতীয় সংগঠন আৰু এখন বাতৰি কাকতো প্ৰকাশিত কৰিছিল দেখিছানে কিমান তাৰ মানে একদম ভয় নকৰা এজন মানুহ আছিলে তেওঁ গান্ধীজীয়ে এই সময়ছোৱাতে অন্যায় অবিচাৰৰ বিপক্ষে কৰা সংগ্ৰামত প্ৰতিবাদী কাৰ্যসূচী হিচাপে অহিংসাকে অস্ত্ৰ হিচাপে লৈছিল পিছলৈ সন্মান লাঘৱকাৰী আইনৰ বিৰুদ্ধে ইয়ে সত্যাগ্ৰহ আন্দোলন হিচাপে জনপ্ৰিয় হৈছিল আৰু তেওঁ কি হৈছিল জানানে হিংসা নাছিলে তাৰমানে অস্ত্ৰ তেওঁ লোৱা নাছিলে তেওঁ অহিংসাকে তেওঁ অস্ত্ৰ হিচাপে লৈছিল আৰু ইয়ে পিছলৈ সত্যাগ্ৰহ আন্দোলন হিচাপে জনপ্ৰিয় হৈ গৈছিলে ভাৰতীয়সকলক ট্ৰান্সভেল প্ৰদেশত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা আইনৰ বিৰুদ্ধেও একে কৌশল অৱলম্বন কৰা হৈছিল এখন প্ৰদেশ আছিল ট্ৰান্সভেল তাত ভাৰতীয়সকলক সোমাবলৈ দিয়া হোৱা নাছিলে ভাৰতীয়সকলে বিয়া কৰাবলৈ পঞ্জীয়ন কৰোৱাটো বাধ্যতামূলক আছিল আৰু খ্ৰীষ্টীয় ধৰ্মী বিধান মতেহে বিয়া কৰাব পাৰিছিল অৰ্থাৎ ভাৰতীয় মানুহে যদি তাত বিয়া কৰায় তেতিয়া তেওঁলোকে খ্ৰীষ্টান ধৰ্ম মতেহে বিয়া কৰাব লাগিছিলে তাৰপিছত সেইটো কাৰণে ইয়াৰো গান্ধীজীয়ে প্ৰতিবাদ কৰিছিল আৰু প্ৰতিবাদ কৰাৰ কাৰণে 9 মাহৰ কাৰণে কাৰাবাস খাটিছিলে কিন্তু পিছত চৰকাৰে ইণ্ডিয়ান ৰিলিফ এক্ট নামৰ আইন প্ৰণয়ন কৰি ইয়াৰ মোকাবিলা কৰিবলৈ বাধ্য হৈছিল আৰু গান্ধীক মুকলি কৰি দিয়া হৈছিল আৰু তেতিয়া তেওঁলোকে এখন ইণ্ডিয়ান ৰিলিফ এক্ট মুকলি কৰিছিল আৰু গান্ধীজীক তেওঁ সেই আইনৰ অধীনত মুকলি কৰি দিছিল সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাতে প্ৰথমতে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল এই সন্ধিযুক্ত সত্য আৰু আগ্ৰহ শব্দ দুটা লগ লাগি সৃষ্টি হৈছিল দেখিছেনে সত্যাগ্ৰহ শব্দটো প্ৰথম কোনে ব্যৱহাৰ কৰিছিল গান্ধীজীয়ে ক'ত ব্যৱহাৰ কৰিছিল দক্ষিণ আফ্ৰিকাত আৰু এই শব্দটোৰ অৰ্থ শব্দটোত কি শব্দ সোমাই আছে সত্য আৰু আগ্ৰহ ঠিক আছে আৰু ইয়াৰ অৰ্থ কি আছিলে ইয়াৰ অৰ্থ সত্যৰ প্ৰতি আগ্ৰহ অৰ্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা জানে কেনেকৈ সত্যনিষ্ঠ হৈ আমি কাম কৰিব লাগে সত্যাগ্ৰহ কেৱল একপক্ষীয় প্ৰতিৰোধ নহয় ইয়াৰ তাৎপৰ্য হ'ল জনতাই গভীৰভাৱে নেৰানেপেৰাকৈ ৰাজনৈতিক কাৰ্যকলাপত আত্মনিয়োগ কৰা সত্যাগ্ৰহৰ ভিত্তি হ'ল অহিংসা লিঅ' টলষ্টয় আৰু থৰুৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল এই সত্যাগ্ৰহ বা এই আন্দোলনটো লিঅ' টলষ্টয় আৰু থৰুৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল আৰু গান্ধীজীয়ে কৈছিল যে সকলোৱে ৰাজনৈতিক কাৰ্যকলাপত নেৰানেপেৰাকৈ অংশগ্ৰহণ কৰিব লাগে দক্ষিণ আফ্ৰিকাত গান্ধীজীৰ ৰাজনৈতিক কৰ্মৰাজিয়ে তেওঁৰ এজন কৰ্মঠ আৰু আদৰ্শবাদী নেতা হিচাপে প্ৰতিষ্ঠিত কৰিছিল এই ভাৱমূৰ্তি লৈ 1915 চনত তেখেত ভাৰতলৈ উভতি আহে আৰু 1917-18 চনত উত্তৰ বিহাৰৰ চম্পাৰণ গুজৰাটৰ খেৰা আৰু আহমেদাবাদত সংঘটিত হোৱা 3টা বিবাদ সমাধানৰ ক্ষেত্ৰত তেওঁ জড়িত হৈ পৰে তেওঁ ভাৰতলৈ উভতি আহে 1915 চনত তেওঁ সেই দক্ষতা লৈ সেই ৰাজনৈতিক দক্ষতা লৈ উভতি আহে 1917-18 চনত তেওঁ
যে এই ঠাইসমূহত কিছু কাম কৰিবলৈ লয় চম্পাৰণত তেওঁ ভূস্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলক নেতৃত্ব প্ৰদান কৰিছিল খেৰাত কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যাধিক ৰাজহৰ বিপক্ষে মাত মাতিছিল আৰু আহমেদাবাদত বঞ্চিত মিল শ্ৰমিকসকলৰ হৈ মিল মালিকসকলৰ বিপক্ষে থিয় দিছিল যেনে গোটেই কেইটাতে তেওঁ সাধাৰণ মানুহৰ হৈ পেলাই মাত মাতিছিল সাধাৰণ কৃষক মানুহৰ হৈ পেলাই তেওঁ মাত মাতিছিল আৰু তেওঁ ইয়াত জয়ীও হৈছিলে 1914 চনত প্ৰথম মহাযুদ্ধ আৰম্ভ হোৱাৰ পিছত ভাৰতীয়সকলে ব্ৰিটিছ শক্তিক সহায়ৰ হাত আগবঢ়াইছিল যেতিয়া প্ৰথম বিশ্বযুদ্ধ হৈছিল তেতিয়া কি কৈছিলে ভাৰতৰ জনসাধাৰণে কি কৈছিলে যে ব্ৰিটিছসকলক সহায় কৰিছিলে কংগ্ৰেছ দলেও এই ক্ষেত্ৰত নৈতিক সমৰ্থন আগবঢ়াইছিলে গান্ধীজীয়ে গুজৰাটৰ কৃষকসকলক স্বৰাজ আৰু স্বশাসন লাভৰ চৰ্তত সৈন্যবাহিনীত যোগদান কৰিবলৈ উৎসাহিত কৰিছিলে 1918 চনলৈকে তেওঁ ব্ৰিটিছ চৰকাৰৰ সহযোগী আছিলে ব্ৰিটিছ চৰকাৰক তেওঁলোকে সহযোগ কৰিছিলে 1914 পৰা 18 চনৰ যুদ্ধৰ পিছত ভাৰতীয় জাতীয়তাবাদীসকলে ৰাজনৈতিক লাভৰ যি আশা কৰিছিল সেয়া সম্পূৰ্ণ নহ'ল ইয়াৰ বিপক্ষে তেওঁলোক বেছি জোৰুলাহে হৈ পৰিল অৰ্থাৎ প্ৰথম বিশ্বযুদ্ধৰ যেতিয়া কৈছিলে ব্ৰিটিছে যে তেওঁলোকক সহায় কৰিলে তেওঁলোকে ভাৰতক স্বাধীনতা দিব কিন্তু সেয়া একো হোৱা নাছিলে তাৰ বিপৰীতে তেওঁলোকৰ মুখভংগহে ঘটিছিলে তাৰপিছত আহিল চোৱা ৰাওলাট আইন 1919 প্ৰথম বিশ্বযুদ্ধ কেতিয়া শেষ হৈছিলে 1918ত তাৰপিছত 1917 চনত ভাৰতৰ গভৰ্ণৰ জেনেৰেল লৰ্ড চেমছফোৰ্ডে ন্যায়াধীশ সিডনী ৰাওলাটৰ অধ্যক্ষতাত বিদ্ৰোহী কাৰ্যকলাপৰ প্ৰকৃতি আৰু পৰিসৰৰ বিষয়ে অনুসন্ধান কৰিবলৈ এখন আয়োগ গঠন কৰিছিল প্ৰয়োজন সাপেক্ষে বিধানপালিকাক এই ক্ষেত্ৰত যথাযথ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰামৰ্শ দিবলৈও ৰাওলাট আইনক নিৰ্দেশ দিয়া হৈছিল ৰাওলাট আইনখন কোনে গ্ৰহণ কৰিছিলে চোৱা 1917 চনত ভাৰতৰ গভৰ্ণৰ জেনেৰেল লৰ্ড চেমছফোৰ্ডে আৰু ন্যায়াধীশ কোন আছিলে সিডনী ৰাওলাটৰ অধ্যক্ষতাত যে তেওঁলোকে কোনে বিদ্ৰোহী কাৰ্যকলাপৰ লগত জড়িত আছে তেওঁলোকৰ বিষয়ে অনুসন্ধান কৰিবলৈ এখন আইন গ্ৰহণ কৰিছিল এই আয়োগৰ পৰামৰ্শমতে চৰকাৰে 1919 চনত ৰাওলাট আইন প্ৰণয়ন কৰিছিল দেখিছানে ৰাওলাট আইন প্ৰণয়ন কৰিছিলে উক্ত আইনখনে যিকোনো এজন মানুহকে বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰিবলৈ চৰকাৰক অধিকাৰ প্ৰদান কৰিছিল দেখিছানে কিমান বেয়া আইন চোৱাচোন বিনা বিচাৰে তোমাৰ ভুল আছে নে নাই কোনো কথা নাই কিন্তু চৰকাৰে যদি ভাবিছে তোমাৰ ভুল আছে তেতিয়াহ'লে তোমাক কাৰাগাৰত ভৰাই থ'ব পাৰিছিলে কিমান বেয়া আইন চোৱা এখন আছিলে ৰাওলাট আইন যিখন 1919 চনত প্ৰণয়ন কৰা হৈছিল তাৰপিছত আহিছিলে সত্যাগ্ৰহ বা অহিংস আন্দোলন 1919 চনতে সত্যাগ্ৰহ আন্দোলন হৈছিলে এইটো কোনে কৰিছিলে যে ৰাওলাট আইনৰ প্ৰতিবাদত গান্ধীজীয়ে 1919 চনত সত্যাগ্ৰহ বা অহিংস আন্দোলন আৰম্ভ কৰিছিল গান্ধীজীৰ মতে সত্যাগ্ৰহ হ'ল এক আধ্যাত্মিক আন্দোলন এক বিশুদ্ধিকৰণ আৰু প্ৰায়শ্চিত্তকৰণৰ প্ৰক্ৰিয়া তেওঁলোকৰ মতে এইটো প্ৰায়শ্চিত্তকৰণ ঠিক আছে গান্ধীজীৰ মতে 1919 চনৰ 6 এপ্ৰিলত হৰতাল কাৰ্যসূচীৰে এই আন্দোলন আৰম্ভ হৈছিল আৰু এই আন্দোলন সকলোৱে কৰিছিলে যে এটা বৃহৎ গণ আন্দোলনত ই পৰিণত হৈছিলে আৰু যিসকল এই আন্দোলনত গান্ধীজীক গ্ৰেপ্তাৰো কৰা হৈছিল কিন্তু লগে লগে মুক্তিও দিয়া হয় আৰু চৰকাৰে এই আন্দোলনটোক কঠোৰ হাতেৰে দমন কৰিছিলে অৰ্থাৎ তেওঁলোকে আন্দোলন কৰিও কোনো সুফল পোৱা নাছিল তাৰপিছত আহিল চোৱা জালিয়ানৱালাবাগৰ হত্যাকাণ্ড 13 এপ্ৰিল 1919 এইটো এটা বহুত ভাৰতৰ কাৰণে বহুত বেয়া খবৰ বহুত ডাঙৰ এটা ঘটনা জালিয়ানৱালাবাগৰ হত্যাকাণ্ড এইখিনিতে মই কৈ থৈ যে আহমেদাবাদৰ যি প্লেন ক্ৰেছ হৈছিল তোমালোকে নিশ্চয় শুনিছা সেই প্লেন ক্ৰেছত আমি বহুতখিনি মানুহ হেৰুৱাইছোঁ প্ৰায় 290 জনৰো অধিক আমি মানুহ হেৰুৱাইছে সেই সকলোলৈকে মই তেওঁলোকৰ আত্মাৰ গতি কামনা কৰিলোঁ আৰু এই জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ কথা আহিল কাৰণে মোৰ সেই ঘটনাটো মনলৈ আহিল যে কিমানখিনি মানুহ কোনো দুখ নথকাকৈ মৃত্যুবৰণ কৰিবলগীয়া হ'ল এতিয়া চোৱা জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া হৈছিলে 6 এপ্ৰিলৰ হৰতালৰ এসপ্তাহমানৰ ভিতৰতে এই যি সত্যাগ্ৰহ আন্দোলন হৈছিলে বা অহিংস আন্দোলন হৈছিল তাৰ এসপ্তাহমানৰ পাছতে পঞ্জাৱত সেই আন্দোলনটোৱে তীব্ৰ ৰূপ ধাৰণ কৰিছিলে তাৰপিছত 10 এপ্ৰিলত ডক্টৰ সত্যপাল আৰু ডক্টৰ কিটছ লিউ নামৰ ৰাজ্যখনৰ দুজন জনপ্ৰিয় নেতাক গ্ৰেপ্তাৰ কৰি অমৃতসৰৰ পৰা নিৰ্বাসিত কৰা হয় এই দুজন ডাঙৰ নেতাক তেওঁলোকে কি কৰিছিলে গ্ৰেপ্তাৰ কৰিছিলে আৰু অমৃতসৰৰ পৰা তেওঁলোকক পঠিয়াই দিছিলে
13 এপ্ৰিলত অমৃতসৰৰ জালিয়ানৱালাবাগত এখন গণসভা অনুষ্ঠিত হৈছিলে তাত এখন মিটিং হৈছিলে আৰু গণসভা বহুত মানুহ তাত গোট খাইছিলে আৰু তাত সভাখন অনুষ্ঠিত হোৱা এখন পথাৰত অনুষ্ঠিত হৈছিল আৰু সকলোফালে দেৱাল আছিল আৰু ওলোৱা পথ মাত্ৰ এটা আছিল আৰু তেতিয়া নিৰাপত্তাৰ দায়িত্ববাহী বিষয়া আছিল জেনেৰেল ডায়াৰ আৰু তেওঁ কিন্তু সেই সভাখন অনুষ্ঠিত কৰাত কোনো বাধা দিয়া নাছিলে কিন্তু যেতিয়া সভাখন অনুষ্ঠিত হৈ আছিল তেতিয়াই ডায়াৰৰ নিৰ্দেশত হঠাতে নিৰাপত্তাৰক্ষীয়ে সেই মানুহখিনিৰ ওপৰত গুলি চলাইছিলে সেই যে জালিয়ানৱালাবাগ নামৰ ঠাইত যিখন সভা হৈছিল এখন পথাৰত আৰু পথাৰখনৰ চাৰিওফালে ৱাল আছিল আৰু ওলাবলৈ মাত্ৰ এটা সৰু পথ আছিল চিন্তা কৰা তেতিয়া যদি কোনোবাই তাত গুলি বৰ্ষণ কৰে আৰু তাৰ ফলত শ মানুহ মৃত্যুবৰণ কৰিছিলে আৰু বহুতো লোক আহত হৈছিলে তাৰ মানে দেখিছেনে জালিয়ানৱালাবাগত কিমান মানে ব্ৰিটিছ চৰকাৰে বেয়াকে মানে হত্যাকাণ্ড সংঘটিত কৰিছিলে আৰু লণ্ডনত ব্ৰিটিছ চৰকাৰে জেনেৰেল ডায়াৰক চাকৰিৰ পৰা অব্যাহতি দিছিল কিন্তু তেওঁৰ ওপৰত কোনো বিচাৰ হোৱা নাছিলে তেওঁলোকে জাষ্ট মানে মাত্ৰ অব্যাহতিহে দিছিল আৰু দুখমুক্ত বুলিও ঘোষণা কৰিছিল দিছানে আৰু এই ৰবীন্দ্ৰনাথ ঠাকুৰে অসন্তুষ্ট হৈ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ব্ৰিটিছ চৰকাৰে তেওঁক প্ৰদান কৰা নাইট উপাধি পৰিত্যাগ কৰিছিল তাৰপিছত আহিল চোৱা খিলাফত আন্দোলন প্ৰথম বিশ্বযুদ্ধত তুৰ্কীসকলৰ পৰাজয়ৰ ফলস্বৰূপে খলিফাৰ গুৰুত্ব একেবাৰে কমি গৈছিল মুছলমানসকলে তুৰস্কৰ সম্ৰাটক খলিফা বা আধ্যাত্মিক গুৰু হিচাপে গণ্য কৰিছিলে এটো আহিব পাৰে যে মুছলমানসকলে তুৰস্কৰ সম্ৰাটক কি হিচাপে গণ্য কৰিছিল খলিফা বা আধ্যাত্মিক গুৰু হিচাপে কিন্তু খলিফাই নিজৰ সাম্ৰাজ্যৰে পবিত্ৰ ঠাইবোৰৰ ওপৰত অধিকাৰ হেৰুৱাত মুছলমানসকল উত্তেজিত হৈ পৰিছিল ভাৰতীয় মুছলমানসকলে খলিফাৰ দুৰ্ভাগ্যত শংকিত হৈ পৰিছিল আৰু মৌলানা শৌকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত এখন খিলাফত সমিতি গঠন কৰিছিল এই সমিতিৰ উদ্দেশ্য আছিল ইছলামৰ আধ্যাত্মিক গুৰু খলিফাক পূৰ্বৰ মৰ্যাদালৈ ঘূৰাই অনা মুছলমানসকলৰ যি খলিফা আছিল সেই খলিফাৰ তেওঁলোকৰ মৰ্যাদাটো কমি আহিছিল আৰু সেই মৰ্যাদা পুনৰ ঘূৰাই অনাৰ বাবে খিলাফত আন্দোলন গঢ় লৈ উঠিছিল তাৰ পাছত আহিল অসহযোগ আন্দোলন 1920ৰ পৰা 22 চনলৈকে চলিছিল এই অসহযোগ আন্দোলনৰ নেতৃত্ব ভাৰতীয় জাতীয় কংগ্ৰেছে কৰিছিলে আৰু গান্ধীজীৰ সবল নেতৃত্বত এই আন্দোলনে অহিংস পথেৰে ব্ৰিটিছৰ শাসনৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হৈছিল অৰ্থাৎ ব্ৰিটিছৰ পৰা ভাৰতক মুক্ত কৰিবলৈ তেওঁলোকে অহিংস পথ অৱলম্বন কৰিছিলে আন্দোলনকাৰীসকলে ব্ৰিটিছৰ সামগ্ৰী কিনিবলৈ অমান্তি হৈছিল আৰু থলুৱা কুটিৰ শিল্পৰ সামগ্ৰীহে ব্যৱহাৰ কৰিছিল অৰ্থাৎ আন্দোলনকাৰীসকলে তেওঁলোকে ব্ৰিটিছৰ যি বস্তু আছিল সেই বস্তুবোৰ ব্যৱহাৰ কৰা নাছিল এই আন্দোলনৰ মুখ্য লক্ষ্য আছিল ভাৰতবৰ্ষৰ মৰ্যাদা আৰু অখণ্ডতা শান্তিপূৰ্ণভাৱে অটুট ৰখা অসহযোগ আন্দোলনত বিভিন্ন কাৰকে বিভিন্ন সময়ত অৰিহণা যোগাইছিল অসহযোগ আন্দোলনৰ মূল উল্লেখযোগ্য কাৰকবোৰ চোৱা 1 নম্বৰ প্ৰথম বিশ্বযুদ্ধত ভাৰতীয়সকলৰ অসন্তুষ্টি কিয়নো ইয়াৰ ফলত ভাৰতৰ অৰ্থনীতি আৰু ইয়াৰ মানৱ সম্পদত বিৰূপ প্ৰভাৱ পৰিছিল যুদ্ধৰ ফলত ভাৰতত কি হৈছিল ভাৰতৰ বহুতো ক্ষতি হৈছিল অৰ্থনীতিৰ বৰ বেয়াকৈ ক্ষতি হৈছিল আৰু ইয়াৰ মানৱ সম্পদত মানুহৰ ওপৰত বেয়া প্ৰভাৱ পৰিছিল 2 নম্বৰ 1919 চনৰ ৰাওলাট এক্টৰ জৰিয়তে ব্ৰিটিছ বৰ্ধিত দমনমূলক নীতি গ্ৰহণ এই আইনে সন্ত্ৰাসবাদৰ সন্দেহত যিকোনো লোককে 2 বছৰ বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰাৰ কৰ্তৃত্ব ব্ৰিটিছ চৰকাৰক প্ৰদান কৰে গান্ধীৰ নেতৃত্বত এই আইনৰ বিপক্ষে সৰ্বব্যাপী আন্দোলন গঢ়ি উঠিছিল ৰাওলাট আইনটো তোমালোকে গম পালাই যে কোনোবা যদি দোষ কৰাও নাই কিন্তু তেওঁ যদি দোষ কৰিছে বুলি চৰকাৰে ভাবি লয় তেতিয়াহ'লে তেওঁলোকক কি কৰিব পাৰে 2 বছৰলৈকে কাৰাদণ্ড দিব পাৰে 1919 চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড ব্ৰিটিছসকলৰ দ্বাৰা ভাৰতবৰ্ষৰ অৰ্থনৈতিক শোষণ সেইটো গম পাইছে ভাৰতবৰ্ষক তেওঁলোকে অৰ্থনৈতিকভাৱে বহুতখিনি শোষণ কৰিছিল তাৰমানে ঠগি আছিলে ভাৰতীয় মুছলমানসকলৰ দ্বাৰা আৰব সাম্ৰাজ্যৰ সুৰক্ষাৰ হকে আৰম্ভ হোৱা খিলাফত আন্দোলন এইকেইটা আমি ইতিমধ্যে পঢ়িছোঁ আৰু এইকেইটাই হৈছে অসহযোগ আন্দোলনৰ মুখ্য কাৰক 1 আগষ্ট 1920 চনত কলিকতাত বহা ভাৰতীয় জাতীয় কংগ্ৰেছৰ এখন বিশেষ সভাত গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছিল কেতিয়া সিদ্ধান্ত হৈছিল অসহযোগ আন্দোলনৰ 1 আগষ্ট 1920
আৰু কোনখন অধিৱেশনত কলিকতাত বহা অধিৱেশনত অসহযোগ আন্দোলনে মানুহৰ আৱেগক উজ্জীৱিত কৰি তুলিছিল হিন্দু মুছলমানৰ একতা বৃদ্ধি হৈছিল আৰু একেলগে আন্দোলনত অংশগ্ৰহণ কৰিছিল তেওঁলোকে নানান ধৰণে এই অসহযোগ আন্দোলন কৰিছিল বিদেশী বস্তু জ্বলাই দিছিলে বিদেশী সুৰা বৰ্জন কৰিছিলে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয় মহাবিদ্যালয় বৰ্জন কৰিছিলে তাৰ পিছতে তেওঁলোকে বিভিন্ন জাতীয় শিক্ষানুষ্ঠান গঢ়ি তুলিছিল যেনে কাশী বিদ্যাপীঠ বেনাৰস বিদ্যাপীঠৰ দৰে বিভিন্ন শিক্ষানুষ্ঠান গঢ়ি তুলিছিলে শেঠ যমনালাল বাজাজে কছাৰী ত্যাগ কৰি উকিলসকলৰ পৰিয়ালৰ ভৰণ পোষণৰ বাবে বছৰি 1 লাখকৈ টকা দিয়াৰ ঘোষণা কৰিছিলে দেখিছানে গতিকে তেওঁলোকে নানান ধৰণেৰে বা গান্ধীজীৰ নেতৃত্বত নানান ধৰণে এই অসহযোগ আন্দোলন কৰিছিল আৰু মহিলাসকলেও এই আন্দোলনত অংশগ্ৰহণ কৰিছিলে সকলো বস্তুৰ যেনেকৈ ভাল আৰু বেয়া গুণ থাকে তেনেদৰে অসহযোগ আন্দোলনৰ ইতিবাচক আৰু নেতিবাচক অৰ্থাৎ ভাল আৰু বেয়া দুয়োটা দিশেই আছিল অসহযোগ আন্দোলনৰ ফলত হাতেৰে সূতা কটা আৰু তাঁত বোৱা শিল্পৰ উন্নতিৰ জৰিয়তে স্বদেশী আন্দোলন এটা গঢ়ি উঠিছিল হিন্দুসকলৰ মাজত প্ৰচলিত অস্পৃশ্য দূৰীকৰণৰ প্ৰচেষ্টা হিন্দু মুছলমানৰ ঐক্য সাধন মাদক দ্ৰব্য নিবাৰণ আদি কিছুমান সামাজিক উৎকৰ্ষ সাধন অসহযোগ আন্দোলনৰ জৰিয়তে হৈছিল দেখিছেনে অসহযোগ আন্দোলনৰ জৰিয়তে এইবোৰ ভাল হৈছিল যে স্বদেশী কিছুমান শিল্প গঢ়ি উঠিছিল তাৰ উপৰি কিছুমান সামাজিক নীতি নিয়ম কিছুমান সলনি হৈছিলে বিধানমণ্ডল আদালত আৰু চৰকাৰী শিক্ষানুষ্ঠান এই তিনি বৰ্জন কাৰ্যক অসহযোগ আন্দোলনৰ নেতিবাচক দিশ হিচাপে আঙুলিওৱা হয় নেতিবাচক দিশো আছে যে বিধানমণ্ডল ত্যাগ কৰিছিল আদালত ত্যাগ কৰিছিল চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিছিল এইকেইটা নেতিবাচক বুলি কৈছে আৰু সেইদৰে বঁটা বাহন যে ব্ৰিটিছৰ পৰা পোৱা যি বঁটা বাহন উপাধি পৰিত্যাগ কৰিছিল সেইসমূহো নেতিবাচক দিশ বুলি উল্লেখ কৰিছিলে 1920 চনৰ ডিচেম্বৰ মাহত কংগ্ৰেছৰ নাগপুৰ অধিৱেশনে গান্ধীজীয়ে আৰম্ভ কৰা এই আন্দোলনক আনুষ্ঠানিক মান্যতা প্ৰদান কৰিছিল অধিৱেশনে ঘোষণা কৰিছিল যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ উদ্দেশ্য হৈছে সকলো বৈধ আৰু শান্তিপূৰ্ণ উপায়েৰে ভাৰতীয় জনতাৰ দ্বাৰা স্বৰাজ লাভ কৰা যে অধিৱেশনে কি কৈছিলে যে জাতীয় কংগ্ৰেছৰ উদ্দেশ্য হৈছে শান্তিপূৰ্ণভাৱে বা বৈধভাৱে অবৈধভাৱে নহয় কোনো বেয়া প্ৰক্ৰিয়াৰে নহয় ভাৰতক স্বৰাজ লাভ কৰা অৰ্থাৎ স্বাধীনতা লাভ কৰা তাৰপিছত চোৱা অসহযোগ আন্দোলনৰ সামৰণি 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰি চৌৰাত স্থানীয় পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘৰ্ষ সংঘটিত হৈছিল কেতিয়া হৈছিল জানে 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে এই সংঘৰ্ষত 3জন প্ৰতিবাদকাৰী পুলিচৰ গুলীত নিহত হোৱাত উন্মত্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি 22জন পুলিচক হত্যা কৰে চোৱা পুলিচৰ গুলীত 3জন প্ৰতিবাদকাৰী মৰিল আৰু তাৰ কাৰণে প্ৰতিবাদকাৰীসকলে 22জন পুলিচক হত্যা কৰি দিলে থানাত জুই লগাই পেলাই আৰু এইবোৰ হিংসাত্মক ঘটনা মানে মহাত্মা গান্ধীয়ে আদৰণি জনোৱা নাছিলে তেওঁ ভাল পোৱা নাছিলে আৰু মহাত্মা গান্ধীয়ে সেইকাৰণে আন্দোলন বন্ধ কৰি 3 সপ্তাহ অনশনত বহিছিল সেইকাৰণে মহাত্মা গান্ধীয়ে আন্দোলন বন্ধ কৰিছিল আৰু 3 সপ্তাহৰ কাৰণে তেওঁ অনশনত বহিছিল 1922 চনৰ 12 ফেব্ৰুৱাৰী তাৰিখে অসহযোগ আন্দোলনৰ অন্ত পৰে 1922 চনৰ 10 মাৰ্চত গান্ধীক আটক কৰা হয় আৰু বিদ্ৰোহত উদগনি জনোৱাৰ অপৰাধত 6 বছৰ কাৰাদণ্ড বিহা হয় কিন্তু গান্ধী নিজৰ মতত অটল আছিল এতিয়া যে গান্ধীজীয়ে যে এই অসহযোগ আন্দোলন সামৰণি পেলাইছিলে আৰু গান্ধীজী অনশনত বহিছিলে তাৰ কাৰণে 1922 চনৰ 10 মাৰ্চত গান্ধীজীক আটক কৰিছিল এই যে হিংসাত্মক ঘটনাটো হ'ল কাৰণ গান্ধীয়ে এই বিদ্ৰোহত উদগনি জনোৱাৰ কাৰণে আৰু 6 বছৰ তেওঁ কাৰাদণ্ড বিহা হৈছিল তাৰ পাছত চোৱা সাইমন কমিছন 1919 চনত ভাৰত চৰকাৰ আইন প্ৰণয়ন হোৱাৰ 10 বছৰ পিছত আইনখনৰ কাৰ্যকৰীতাৰ বিষয়ে অনুসন্ধান কৰিবলৈ ব্ৰিটিছ চৰকাৰে এখন আয়োগ গঠন কৰিছিল সেই মৰ্মে 1928 চনত ছাৰ জন চাইমনৰ নেতৃত্বত এখন 7জনীয়া আয়োগে ভাৰতত পদাৰ্পণ কৰে এতিয়া আহিল যে 1919 চনত যি আন্দোলন কৰা হৈছিল সেই আন্দোলনৰ বিষয়ে অনুসন্ধান কৰিবলৈ ব্ৰিটিছ চৰকাৰে ছাৰ জন চাইমন নামৰ এজন মানুহক নেতৃত্ব দি এখন 7জনীয়া আয়োগ গঠন কৰি পেলাই ভাৰতলৈ পঠিয়াই দিছিল
ভাৰতীয় কিন্তু উক্ত আয়োগত এজনো ভাৰতীয় সদস্য নাছিল কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰতিবাদ কৰিছিল কি বুলি প্ৰতিবাদ কৰিছিল চাইমন ঘূৰি যোৱা লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত হোৱা এটা চাইমন বিৰোধী সমদলৰ ওপৰত পুলিচে নিৰ্দয়ভাৱে লাঠি চালনা কৰে য'ত লাজপত ৰায় বেয়াকৈ আহত হয় আৰু তাৰ ফলতে তেওঁ মৃত্যু হয় দেখিছেনে তেওঁ চাইমন কমিছনৰ বিৰুদ্ধে মাত মতাৰ কাৰণে তেওঁক মৰিয়াই পেলাই মাৰি পেলোৱা হয় পূৰ্ণ স্বৰাজৰ দাবী 1929 চনত লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত বহা কংগ্ৰেছ অধিৱেশনত ভাৰতীয়সকলৰ মূল আকাংক্ষা হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হয় সেই মৰ্মে 1930 চনৰ 26 জানুৱাৰী দিনটো গোটেই বিশ্বজুৰি স্বাধীনতা দিৱস হিচাপে পালন কৰা হয় যে যিটো দিনত তেওঁলোকে 1929 চনৰ 29 চনত লাহোৰত জৱাহৰলাল নেহৰুৱে কি কৰিছিলে এখন পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰিছিল আৰু তেওঁলোকে 1930 চনৰ 26 জানুৱাৰীতে বিশ্ব স্বাধীনতা গোটেই দেশজুৰি স্বাধীনতা দিৱস পালন কৰিছিল তাৰপিছত আহিল চোৱা কিন্তু এইখিনি এটা কথা কওঁ দেখিছানে আমাৰ যিখিনি স্বাধীনতা সংগ্ৰামী আছিলে যিখিনি স্বাধীনতাৰ কাৰণে মাত মাতিছিলে তেওঁলোকে কিমান কষ্ট কৰিছিলে ভাবাচোন কিন্তু আমি স্বাধীনতা পোৱাৰ আজি অত বছৰৰ পিছতেও কিন্তু আমি স্বাধীন হ'ব পৰা নাই এই বিষয়ে তোমালোকৰ মতামত কি কোৱাচোন কাৰণ আমি এতিয়াও ছাত্ৰ ছাত্ৰীসকল স্কুল যাবৰ কাৰণে আমাৰ অসমখন এনেকুৱা এখন ঠাই য'ত আমাক জোতা মোজাৰ প্ৰয়োজন নাই কিন্তু আমি জোতা মোজা টাই সকলো পৰিধান কৰোঁ কাৰণ অসমখন মানে ভাৰতখন এতিয়াও ব্ৰিটিছৰ মানে তলতীয়া হৈ আছে বুলিয়েই আমি ভাবোঁ তোমালোকে কি কোৱা সেই বিষয়ে মোক কমেণ্ট কৰি জনাবা তাৰপিছত চোৱা আইন অমান্য আন্দোলন 1930ৰ পৰা 34 আইন অমান্য আন্দোলনৰ অন্যতম প্ৰধান কাৰণ আছিলে আইন অমান্য আন্দোলনৰ কাৰণটো চোৱা ব্ৰিটিছ চৰকাৰৰ দ্বাৰা চাইমন কমিছন গঠন এই যিখন চাইমন কমিছন আছিলে সেই চাইমন কমিছনখনেই হ'ল আইন অমান্য আন্দোলনৰ মূল কাৰণ ইয়াত কোনো ভাৰতীয় সদস্য নাছিলে সকলোখিনি ব্ৰিটিছ সদস্যহে আছিলে উদ্দেশ্য কি আছিল চোৱা এই কমিছনৰ উদ্দেশ্য কি আছিল মণ্টেগো চেমছফোৰ্ড সংস্কাৰ কিমান দূৰ কৃতকাৰ্য হৈছিলে তাক অনুসন্ধান কৰাটোৱে 1927 চনত গঠিত হোৱা এই কমিছনৰ প্ৰধান উদ্দেশ্য আছিল চেটকাইসকলৰ কমিছন বুলি অভিহিত কৰিছিল ইয়াক চেটকাই তাৰমানে বগা মানুহৰ কমিছন বুলি অভিহিত কৰা হৈছিল 1928 চনৰ ফেব্ৰুৱাৰীত বংগদেশত এক হৰতাল আৰম্ভ হৈছিল এই কমিছনৰ প্ৰতিবাদ স্বৰূপে হৈছিল তাৰপাছত 1928 চনত কলিকতাত বহা কংগ্ৰেছ অধিৱেশনত ব্ৰিটিছ চৰকাৰক সকিয়নি দিয়া হৈছিল যে যদি ভাৰতক ডমিনিয়ন ব্যৱস্থা প্ৰদান কৰা নহয় তেন্তে আইন অমান্য আন্দোলন গঢ়ি তোলা হ'ব অৰ্থাৎ আইন অমান্য আন্দোলন তাৰমানে আইন নমনা 1929 চনৰ লাহোৰ কংগ্ৰেছ অধিৱেশনত পূৰ্ণ স্বৰাজ বা সম্পূৰ্ণ স্বাধীনতা কংগ্ৰেছৰ মূল লক্ষ্যৰূপে বিবেচিত কৰা হয় ইয়াৰ সমান্তৰালভাৱে 1930 চনৰ 26 জানুৱাৰীত সমগ্ৰ ভাৰততে পূৰ্ণ স্বৰাজ দিৱস পালন কৰা হয় আৰু 1930 চনৰ 31 জানুৱাৰী তাৰিখে গান্ধীয়ে ব্ৰিটিছ অপশাসনৰ অৱসান বিচাৰি ভাইচৰয় লৰ্ড আৰউইনলৈ কেইবাটাও দাবী সম্বলিত এখন চৰম পত্ৰ প্ৰেৰণ কৰে এই দাবীসমূহ কি আছিল চোৱা মহাত্মা গান্ধীয়ে দাবী জনাইছিল কিছুমান কাম বন্ধ কৰিবলৈ মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ টকা আৰু ষ্টাৰ্লিঙৰ অনুপাত সলনি মাটি খাজানাৰ পৰিমাণ কম কৰা লোন কৰ বন্ধ কৰা সৈন্যবাহিনীৰ ব্যয় কমোৱা প্ৰশাসনীয় ব্যয় সংকোচন কৰা বিদেশী কাপোৰত সীমা শুল্ক আৰু ডাক সংৰক্ষণ বিল গ্ৰহণ কৰা অপৰাধ অনুসন্ধান শাখাৰ বিলুপ্তি সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়া আত্মৰক্ষাৰ বাবে সাধাৰণ নাগৰিকক অস্ত্ৰ শস্ত্ৰ ৰখাৰ বৈধতা প্ৰদান কৰা আৰু এই 11টা দাবী যদি মানি লোৱা নহয় তেতিয়াহ'লে আইন অমান্য আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি কৈছিলে 1930 চনত গান্ধীৰ লোন সত্যাগ্ৰহৰ জৰিয়তে আৰম্ভ হৈছিল যাক দাণ্ডী যাত্ৰা বুলি জনা যায় 1930 চনত গান্ধীয়ে লোন মানে নিমখৰ ওপৰতো কৰ লগোৱা হৈছিল আৰু এই কৰৰ ওপৰত সত্যাগ্ৰহ কৰা হৈছিল যাক দাণ্ডী যাত্ৰা বুলি কোৱা হয় 1930 চনৰ 12 মাৰ্চত এই যাত্ৰাৰ আৰম্ভণি হৈছিলে ক'ৰ পৰা হৈছিলে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা ভাৰতৰ পশ্চিম উপকূলত থকা দাণ্ডী নামৰ গাঁওখনলৈ যাত্ৰা আৰম্ভ হৈছিল দাণ্ডী যাত্ৰা ক'ৰ পৰা ক'লৈ আৰু কেতিয়া আৰম্ভ হৈছিল 1930 চনৰ 12 মাৰ্চত আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা ভাৰতৰ পশ্চিম উপকূলত থকা দাণ্ডী নামৰ গাঁওখনলৈ আৰু কিমান দিন হৈছিল একেৰাহে 25 দিন হৈছিল আৰু দূৰত্ব কিমান আছিল 385 কিলোমিটাৰ আৰু তেওঁলোক দাণ্ডিত কেতিয়া উপনীত হৈছিলগৈ 1930 চনৰ 6 এপ্ৰিল তাৰিখে আৰু ইয়াত এই কামৰ জৰিয়তে গান্ধীজীয়ে লোন আইনৰ বিৰোধিতা কৰিছিল উত্তৰ পশ্চিম সীমান্ত প্ৰদেশত খান আব্দুল গফুৰ খান সীমান্ত গান্ধী নামেৰে
পৰিচিতৰ নেতৃত্বত ৰেড চাৰ্চ হিচাপে জনপ্ৰিয় খুদাই খিদমতগাৰ্জ খুদাই খিদমতগাৰ্জ মানে হ'ল ঈশ্বৰৰ সেৱক এই আন্দোলনটো চলাই নিছিলে এই আন্দোলনত গান্ধীজীৰ লগত হাজাৰ হাজাৰ মানুহ আহিছিলে তাৰপিছত চোৱা গান্ধী আৰউইন চুক্তি গান্ধীজীয়ে যে আৰউইনলৈ পত্ৰ প্ৰেৰণ কৰিছিল তাৰপিছত গান্ধী আৰু আৰউইনৰ মাজত এখন চুক্তি হৈছিল কেতিয়া 1931 চনত যেহেতু দাণ্ডী যাত্ৰা হৈছিল দাণ্ডী যাত্ৰাৰ পিছতে এখন চুক্তি হৈছিল 1931 চনৰ 5 মাৰ্চ তাৰিখে ভাৰতৰ ভাইসৰয় লৰ্ড আৰউইন আৰু মহাত্মা গান্ধীৰ মাজত এখন চুক্তি সম্পন্ন হয় এই চুক্তিমতে কি হৈছিল চোৱা অনুসৰি চৰকাৰে হিংসাত্মক ঘটনাৰ বাবে দোষী সাব্যস্ত নোহোৱা সকলো বন্দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱাৰ লগতে অসংগৃহীত জৰিমনা মাফ কৰা আৰু তৃতীয় পক্ষৰ ওচৰত বিক্ৰী নকৰা সত্যাগ্ৰহীৰ পৰা অধিগ্ৰহণ কৰা মাটিবোৰ ঘূৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা বুজিছা তাৰমানে এইখিনি তেওঁ চুক্তি কৰিছিলে ইয়াৰ উপৰি চৰকাৰে সাগৰৰ পাৰৰ গাঁওবাসীক প্ৰয়োজনীয় নিমখখিনি তৈয়াৰ কৰাৰ অনুমতি প্ৰদান কৰাৰ লগতে শান্তিপূৰ্ণ আৰু অহিংস ধৰ্মঘট কৰাৰ অনুমতি দিয়া তাৰমানে যে যি নিমখৰ ওপৰত কৰ লগোৱা হৈছিল সেই কৰ উঠাই দিবলৈ তেওঁ দাবী কৰিছিলে তাৰপিছত আহিল দ্বিতীয় ঘূৰণীয়া মেজমেল 1931 চনত দ্বিতীয় ঘূৰণীয়া মেজমেল লণ্ডনত অনুষ্ঠিত হয় মহাত্মা গান্ধীয়ে কংগ্ৰেছৰ পৰা ইয়াত একমাত্ৰ প্ৰতিনিধি হিচাপে যোগদান কৰিছিল যি মেজমেল আছিলে সেই মেজমেলৰ ঘূৰণীয়া মেজমেল আছিলে সেই মেজমেলত ভাৰতৰ পৰা অকল গান্ধীজীয়ে যোগদান কৰিছিল আৰু এইখন কেতিয়া হৈছিল 1931 চনত আৰু সংযুক্ত অথবা পৃথক নিৰ্বাচন মণ্ডলী তৈয়াৰ কৰা অথবা বিভিন্ন সম্প্ৰদায়ৰ নামত আসন সংৰক্ষণৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত মেজমেলখন সফল নহল কিন্তু এই মেজমেলখন সফল হোৱা নাছিল বাবে গান্ধীজী হতাশ মনেৰে ঘূৰি আহিছিল আইন অমান্য আন্দোলনৰ পুনৰ আৰম্ভ 1932 চনত 1931 চনত আইন অমান্য আন্দোলনৰ পুনৰ আৰম্ভ হয় কিন্তু আন্দোলনত কি হৈছিলে প্ৰকৃতপক্ষে আৰম্ভ হোৱাৰ আগতেই মহাত্মা গান্ধী আৰু চৰ্দাৰ বল্লভ ভাই পেটেলক গ্ৰেপ্তাৰ কৰা হয় আৰু ইয়াতো কি হৈছিলে যে ঠায়ে ঠায়ে লাঠি চালনা হৈছিলে শিশু আৰু তিৰোতাকো লাঠি চালনা কৰিছিলে ইয়াৰ পৰা বেত্ৰাঘাত মানে বেতেৰে কোবাইছিলে তাৰপিছত জাতীয়তাবাদী সাহিত্য কবিতা গল্প উপন্যাস ইত্যাদিৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিলে অৰ্থাৎ কোনেও লিখিব নোৱাৰিব এনেকৈ তাৰপিছত এই কি হৈছিলে লাহে লাহে মানুহৰ মনত ৰাজনৈতিক উদ্যম কমাই আনিছিলে আৰু হতাশাৰ সৃষ্টি হৈছিল 1933 চনৰ মে মাহত আন্দোলন একেবাৰে নাইকিয়া হৈ গৈছিল আৰু 1934 চনৰ মে মাহত ইয়াক প্ৰত্যাহাৰ কৰা হৈছিল অৰ্থাৎ একেবাৰে নাইকিয়া হৈ গৈছিল তাৰপিছত আহিল সাম্প্ৰদায়িক বাটোৱাৰা 1932 আইন অমান্য আন্দোলনৰ অস্থিৰ সময়ছোৱাত যেতিয়া ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰামছে মেকডোনাল্ডে 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰাৰ কথা ঘোষণা কৰিলে ব্ৰিটিছসকলৰ বিভাজন আৰু শাসন নীতিয়ে এক নতুন ৰূপ লাভ কৰিলে শিখ খ্ৰীষ্টান আৰু মুছলমানসকলৰ দৰে সংখ্যালঘু সম্প্ৰদায়ক পৃথক নিৰ্বাচন মণ্ডল প্ৰদান কৰাৰ উপৰিও অন্যান্য পিছপৰা শ্ৰেণীকো সংখ্যালঘু হিচাপে চিহ্নিত কৰা হৈছিল যে সাম্প্ৰদায়িক বাটোৱাৰা মানে কি বাটোৱাৰা কোনে কৰিছিলে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰামছে মেকডোনাল্ডে ঘোষণা কৰিছিল যে সাম্প্ৰদায়িক বাটোৱাৰা আৰু সকলো লোককে সংখ্যালঘু সম্প্ৰদায়কো পৃথক নিৰ্বাচন মণ্ডল প্ৰদান কৰা হৈছিল কিন্তু গান্ধীজীয়ে কি কৰিছিলে এই ঘোষণাৰ বিৰোধিতা কৰিছিলে আৰু আমৰণ অনশন আৰম্ভ কৰিছিলে এনেদৰে তেওঁ পুনে চুক্তিৰ জৰিয়তে অন্য হিন্দুৰ লগতে দলিতসকলকো যুটীয়া নিৰ্বাচন মণ্ডলত অন্তৰ্ভুক্ত কৰাত সফল হৈছিল আৰু মানে অস্পৃশ্যতা বিৰোধী আন্দোলনৰ লগত সম্পূৰ্ণৰূপে যুক্ত হৈ পৰিছিল আৰু ইয়াৰ দ্বাৰা হৰিজন সেৱক সংঘ প্ৰতিষ্ঠা হৈছিল গান্ধীজীয়ে সকলো লোকৰ কাৰণে কি কৈছিলে যে অস্পৃশ্যতাটো নাইকিয়া কৰিবলৈ তেওঁ চেষ্টা কৰিছিলে কংগ্ৰেছ মন্ত্ৰীসভাৰ গঠন 1937 পৰা 1939 1935 চনত ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰি ব্ৰিটিছ চৰকাৰে ভাৰতত প্ৰাদেশিক স্বায়ত্তশাসন প্ৰদান কৰে নিৰ্বাচনৰ ফল অনুসৰি পঞ্জাৱ আৰু সিন্ধু প্ৰদেশ আৰু বংগদেশৰ বাহিৰে মুঠ 11খন প্ৰদেশৰ 8খনতে কংগ্ৰেছে চৰকাৰ গঠন কৰে যে প্ৰাদেশিক যেতিয়া স্বায়ত্তশাসন প্ৰদান কৰিছিল আৰু তাত কি হৈছিলে কংগ্ৰেছে চৰকাৰ গঠন কৰিছিলে তোমালোকৰ পাঠটো যেহেতু যথেষ্ট বৰ দীঘলো নহয় তথাপিও মই দুটা ভাগ কৰিম বুলি ভাবিছোঁ সেইকাৰণে প্ৰথম ভাগটো তোমালোকৰ মই কংগ্ৰেছ মন্ত্ৰীসভাৰ গঠন ইয়াতে শেষ কৰিছোঁ নিশ্চয় তোমালোকে পাঠটো বুজি পাইছা
পাঠটো বৰ বেছি টানো নহয় কিন্তু ইয়াত তোমালোকৰ বহুত কেইখন আইনৰ কথা আছে গতিকে এইখিনি তোমালোকে খুব ভালদৰে পঢ়িব লাগিব আৰু মই বাৰেপতি কওঁ তোমালোকক পাঠটো পঢ়াত কেতিয়াও এলাহ নকৰিবা যিকোনো পাঠেই হওক সদায় তোমালোকে যিকোনো সাবজেক্টৰে হওক 2টা বা 3টা পাঠ হ'লেও তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা ই তোমালোকক পৰীক্ষাত নম্বৰ পোৱাত বহুত সহায় কৰিব যদি ভিডিওটো ভাল লাগিলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবা লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা কিন্তু চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তেতিয়াহলে আজিলৈ আহো থ্যাংক ইউ